গুড মৰ্নিং সকলোতে যেহেতু বানপানী হ'লেই আমাৰ ইয়াতনো নোহোৱাকৈ কেনেকৈ থাকে বাৰু আজি যোৱা ৰাতি যি ডাঙৰ বৰষুণ দিলে সেই ডাঙৰ বৰষুণজাকত আমাৰ ইয়াতো সকলোতে পানী উভৈ নদী হৈ পৰিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আজি ৰাতি আমাৰ ইয়াত বহুত ডাঙৰ বৰষুণ দিলে আৰু যোৱাকালি মই আপোনালোকক ৰোৱানীডৰা দেখুৱাইছিলোঁ। গোটেইখন শুকাই আছিলে আৰু ফাটি আছিলে। আজি বলকচোন দেখুৱাওঁগৈ, গোটেই পানী তলত ডুব গৈ আছে আৰু য'ত পানী নাইকিয়া হৈ আছিলে তাত এতিয়া গোটেই নদীৰ দৰে পানী বৈ আছে। আৰু ৰাতিপুৱা খোজকাঢ়িবলৈ যাওঁতে ইমান নাছিলে, অলপ অলপ হৈ আছিলে। মই তাৰো কিছু দৃশ্যাংশ আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু বলক তেতিয়া আমাৰ ৰোৱানীডৰা আপোনালোকক দেখাইছোঁ। গোলাঘাট ডিষ্ট্ৰিক্ট সৰুপানী পঞ্চায়তত এতিয়া এয়া দেখিছেনে বানৰ সন্তাস। সকলো মানুহৰ আচলতে ঘৰ ডুবিবলৈ হৈছেগৈ আৰু দেখিছেনে, এইবোৰ ধান খেতি কৰিছিলে সকলো তল গৈছে আৰু আলিটো ইপাৰৰ সিপাৰৰ দুই কাষৰ মানুহৰ বাৰীয়ে চাৰিয়ে সকলোতে পানী। এতিয়া পাণ চান সকলো মৰি যাব। এয়া দেখিছে ৰোৱানী এতিয়া ভৰ্তি, এয়া এইটো আমাৰ খালটো গোটেই বাৰীয়ে চাৰিয়ে পানী হৈ গ'ল আৰু পথাৰত এইবোৰ দেখিছে সেইফালে গোটেই ভৰ্তি। আৰু এইফালে কালভাৰটোৰ ওচৰতে এয়া মাছ ধৰি আছে দেখিছেনে, অলপ জুম কৰি দিছোঁ মই। গোটেই নদীৰ দৰে পানী আহি আছে, কিন্তু ৰোৱানীৰ পৰা ইমান দেখা নাই। যোৱাকালি পানী অলপমান আছিলে আৰু আজি ৰোৱাবোৰ তল যাওঁ যাওঁ হৈছে দেখিছেনে। এতিয়া ধুনীয়া হৈ উঠিব আৰু ৰোৱা দ্বাৰা। সেইফালে একেবাৰে তল গৈছে, ৰুই থৈ গৈছিলেহে, সেইবোৰ আচলতে মৰিব নে বাচিব এতিয়া পানী শুকালেহে গম পোৱা হ'ব। আচলতে বহুত ডাঙৰ পানী আহি গ'ল, সেইটো কাৰণে ইমান ৰাতিটোতে বহুত পানী হৈ গ'ল। আৰু এইফালে মাছ ধৰি আছে, বহুত ডাঙৰ ডাঙৰ মাছ আহিছে। জাল পাতিছে, আঁঠুৱা পাতিছে আৰু এইফালে যেনেকৈ যি সুবিধা আৰু এনেকৈ মাছ ধৰিছে। যাবলৈ ৰাস্তাটো একেবাৰে তল গ'ল দেখিছেনে, পথাৰৰ আলিটো। এইবোৰ আলিত দি থোৱা আছিলে, বাঁহ চাহ উপঙি গৈছে। সেয়া আৰু আপোনালোকৰ ফালে হৈছেনে নাই জনাবচোন দেই। আমাৰ এই আগ চাইডেতো মানুহৰ ঘৰ ডুবিছে বোলে। আৰু যদি সময় পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইমানেই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ইয়াৰ দেখিছেনে ৰোৱা কেইজোপা নাচি উঠিছে, পানী পাই একদম মানে ধুনীয়া হৈ উঠিছে। ধান খেতি যিহেতু পানী প্ৰয়োজন, সেই পানী পোৱাৰ লগে লগে সিহঁতি ফুলি উঠিছে মানে। এয়া দেখিছে আমাৰ এইখিনিতে পাতিলোঁ এয়া আঁঠুৱা এটা, গোটেই ইফালেও পানী গৈ আছে। তথাপিতো পুঠি মাছ দুজনমান উঠিলে। আৰু এইখিনিত মই এইফালে উজাই গৈছিলে কাৱৈ মাছ ধৰিলোঁ, হাতে ধৰিছোঁ আৰু পুঠি মাছ ওলাইছিলে, পুঠি মাছ ধৰিব নোৱাৰিলোঁ, কাৱৈ মাছ দুজনী ধৰিলোঁ। আৰু এইবোৰ বাৰীত দেখিছে, বাৰীত চব পানী। এয়া দেখিছে বাৰীত পানী, গোটেই বাৰীৰ অৱস্থা নাই আৰু। দেখিছে বানপানী ইয়াকে কয় আৰু।